প্ৰিয় বন্ধু-বান্ধৱীসকল, আগৰ এটা ভিডিঅ'ত জনাইছিলোঁ যে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ ৰাজা আৰু এগৰাকী যুৱতীৰ কিছু আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ কথা। আৰু সেই ভিডিঅ'টোত জনোৱা হৈছিল যে এই যুৱতীগৰাকীয়ে তেওঁলোক দুয়োৰে সম্পৰ্কৰ কথা কেনেদৰে প্ৰচাৰ কৰিছিল। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি সবিশেষ জানিব পাৰিব। আৰু এই ফটোসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই বহু ধৰণৰ মন্তব্য কৰা দেখা গৈছিল ইউটিউবাৰজনক। আচলতে এয়া কিমান দূৰ সত্য, এয়া হয়তো আপোনাৰো জনাৰ ইচ্ছা। বৰ্তমান সময় জানো আহক, ইউটিউবাৰ মিষ্টাৰ ৰাজাই সামাজিক মাধ্যমৰ জৰিয়তে এই সম্পৰ্কে কি ক'লে। লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত আপোনালোকৰ মন্তব্য কমেণ্টত জনাবলৈ নাপাহৰিব। জানো আহক মিষ্টাৰ ৰাজাইনো এই সম্পৰ্কে কি ক'লে। এজনী ছোৱালীৰ নাম লৈ এটা ফেক একাউণ্ট খুলি তিনিচুকীয়াৰ এজন ল'ৰা আৰু তেওঁৰ কেইজনমান টিম মেম্বাৰে মিলি ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰত অলপ বেয়াকৈ বহুত বেছি বেয়াকৈ লিখি আছে। সকলোখিনি তথ্য প্ৰমাণ সহকাৰে অহা কাইলৈ মই আপোনালোকৰ আগলৈ আহিম। সেই ছোৱালীজনীও থাকিব। আৰু একচুৱেলি বহুতে বুজি পোৱা নাই সেইটো যে এটা ফেক একাউণ্ট হয়। ফেক একাউণ্টৰ পৰা এটা পোষ্ট লিখিছে আৰু বহুতে সেইটোকে আচলতে আমাৰ মানুহবোৰ যিটো সহজ সৰল হয় বিশ্বাস কৰি লৈছে আৰু বিশ্বাস কৰিলে মোক কৈ আছে ৰাজা দা